Hello everyone, মই আৰু জ্ঞানীয়ে আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এইকেইদিন ভিডিঅ' দিয়া হোৱাই নাই আৰু আজি ভাবিছো আপোনালোকৰ লগত মই গুড নিউজ এটা এনাউন্স কৰো বুলো আমাৰ জ্ঞানী ভাগৰ। বহুত দিনৰ পৰা কম বুলি ভাবি আছিলো কিন্তু কিছুমান গুড নিউজ সময় সুযোগতহে ক'ব লাগে নহয় জানো। আগতীয়াকৈ এনাউন্স কৰাটো ইমান ভাল নহয়। আৰু এয়া গুড নিউজ মানে হৈছে আমাৰ জ্ঞানী বেবী হৈছে, তাকে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো আৰু ভাবিছো যে ভাল সময় আহক তেতিয়াহে শেয়াৰ কৰিম বুলি ভাবিছিলো আৰু ফাইনালি আজি ভাল দিন আহি গ'ল, শেয়াৰ কৰিছো। এইফালে আমাৰ জ্ঞানী আৰু আমি সকলোৱে আমাৰ ঘৰলৈ যাবলৈ ওলাইছো, মাৰ ঘৰলৈ। এনেকৈ পোৱালিকেইটাক আগফালে লৈ লৈছো আৰু আপোনালোক সকলোৱে জ্ঞানীক আশীৰ্বাদ কৰিব, ধুনীয়াকৈ পোৱালিকেইটাও ডাঙৰ দীঘল হয়, পোৱালিকেইটাকো আশীৰ্বাদ কৰিব, তাৰে কামনা থাকে। আৰু এই ভিডিঅ'টো বহুত দিনৰ আগৰে ভিডিঅ' হয়, মই এডিট কৰি মানে আপোনালোকৰ ওচৰলৈ অনাহে হোৱা নাছিলে। ভাবিছো ভাল দিন আহক তেতিয়াহে আপলোড দিম বোলো, এনেকৈ অকণমানকৈ ক্লিপবোৰ ৰাখি থৈছিলো। আৰু এইফালে চাওকচোন পোৱালিটো বৰকৈ আমনি কৰি থকাৰ কাৰণে তাক কোচত ল'লো আৰু অলপ সময়ৰ পাছতে মোৰ কাপোৰতে মুতি দিলে। যি কি নহওক এইফালে আকৌ ঘৰ আহি পাই গ'লোহি। পোৱালিকেইটাক গাখীৰ খুৱাই দিছোঁ, একদম এঘণ্টা মূৰে খুৱাই থাকিবলগীয়া হয়। এইকেইদিন পুৰা সিহঁতৰ লগতে মোৰ দিনবোৰ ব্যস্ত হৈ গৈছে। ভাবিছিলোঁ অকণমান ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, কিন্তু একেবাৰে সম্ভৱ হৈ থকা নাই। মানে বহুত বেছি এলাহ লাগেগৈ আৰু পোৱালিকেইটাক চম্ভালোতে দিন গুচি যায়। আজিলৈ মানে বাই।